Hello, 9 বছৰ আগতে মই এই জেউৰাৰ খুটাৰ তলত
প্লাষ্টিক হৈয়ে থাকিল একো নহ'ল বুজিছ সকলোতে বেছি দিয়ে সকলোৱে অসুখ কিন্তু আটাইতকৈ ডাঙৰ অসুখ হৈছে এই নদীখনৰ আৰু বেমাৰ কৰিছে এই গৰুমাটোৱে মই মাছ নাই এতিয়া মোৰহে মূলত নাই মাছ এতিয়া ক'তো নাই মই সেই বজাৰৰ পৰা চাউল দাইল কিনিবৰ কাৰণে 5 কেজি মাছ কিনি লৈ আহিছোঁ তাকো সেই কুলুঙৰ চালানি গম পালি এইটো নদীৰ অসুখ যোৱা বছৰ এইখিনি সময়ত চাৰিওফালে মাছ চাৰিওফালেই মাছ কিন্তু এইবাৰ যি নাই ক'তোৱেই নাই আৰু আমাৰ নদীখনো শুকাই একেবাৰে কৰিয়াই দিছে মই এতিয়া যাওঁৱে এতিয়া তোমালোকেতো আৰু মাছ নিচিনা পথাৰ মহলাহে মাৰি থাকিবা মই আহোঁ এতিয়া জীৱন দা এইখিনি আমি ইয়াতে পেলাই থৈ যাওঁ বল তহঁতৰ মূৰত একো নাই নেকি ইমান মই খোৱাৰ পিছতো সেয়াহে বুজিলি তহঁতৰ কি কাণখন কলা হৈছে নেকি এইখন তোৰ কি বাপেৰৰ নদী নেকি মোৰ বাপেৰৰ নদী মোৰ হাজাৰ পুৰুষীয়া নদী আগতে নদী গা ধুবলৈ ইমান ভাল লাগিছিল এতিয়া পানীত নামিলে এইখন আমি মাৰি কৰি বল চাই লম ৰাতি আহি পেলালে কি কৰিবি ৰাতিৰ ভিতৰত নদী ৰঙা কৰি থৈ যাম এই পানী সেই বিষাক্ত বিষত শেষ কৰিব একেবাৰে তাৰ কাৰণ কি জানানে প্লাষ্টিক শেষ নহয় এয়া কি হৈছে এয়া চা মই তহঁতক কেনেকৈ শেষ কৰি আছো চাই ল এয়াই কাল হত এইডাল সাপে কি কৰিবি তহঁতে মই ইয়াৰ প্লাষ্টিক পেলালে ইয়াৰ পানী জীয়াই খাব